শিক্ষাৰ্থীসকল আজি মই তোমালোকক সংহতিৰ ছেদনৰ বিষয়ে ক'বলৈ লৈছোঁ ইণ্টাৰছেকশ্যন অফ ছেটছ দুটা সংহতিৰ ছেদন সংহতি কাক বোলে এতিয়া মই পিডিএফ ফাইলটোত লিখিছোঁ যে এ আৰু বি দুটা সংহতি হ'লে এ আৰু বিৰ উমৈহতীয়া মৌলবোৰেৰে গঠিত সংহতিটো এ আৰু বিৰ ছেদন বোলে আৰু ইয়াক এ ইণ্টাৰছেকশ্যন বি এই চিম্বলটোৰ সহায়ত লিখা হয় এইটো চিম্বল হ'ল ইণ্টাৰছেকশ্যনৰ চিম্বল আৰু ইউনিয়নৰ চিম্বলটো আছিল এইটো ইউৰ দৰে ইণ্টাৰছেকশ্যনৰ চিম্বলটো ইয়াৰ ওলোটাটো হয় তাৰমানে এ আৰু বি যিকোনো দুটা সংহতি হ'লে এ আৰু বি সংহতি দুটাৰ উমৈহতীয়া অৰ্থাৎ দুয়োটাতে থকা মৌলকেইটাৰে গঠিত সংহতিটো এ আৰু বিৰ ছেদন সংহতি বোলে আৰু সেইকাৰণে এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু এক্স such that x belongs to a আৰু x belongs to b মানে a intersection b সেইবোৰ x থাকিব যিবিলাক x এটো থাকিব আৰু বিটো থাকিব মানে দুয়োটা সংহতিতে থাকিব লাগিব আৰু ভেন চিত্ৰৰ সহায়ত a intersection b টো আমি এইদৰে বুজাওঁ কিয় আমাৰ a intersection b ৰ ডেফিনেশ্যনটো আছিল এ আৰু বিৰ উমৈহতীয়া মৌল মানে দুয়োটাতে থকা মৌলৰ গঠিত সংহতি গতিকে চোৱা এই অংশখিনি মই যে ছেটেড কৰি দিছোঁ আচ্ছাদিত অংশখিনি এইখিনি এ সংহতিটোতো আছে আৰু এইখিনি বি সংহতিটোতো আছে তাৰমানে দুয়োটা সংহতিৰ উমৈহতীয়া অংশ এইখিনি আৰু সেইকাৰণে এই অংশখিনিয়ে এই ইণ্টাৰছেকশ্যন বি বুজাব বুলি আমি এনেকৈ লিখি দিব লাগিব অৰ্থাৎ ভেন চিত্ৰৰ সহায়ত এ ইণ্টাৰছেকশ্যন বিক আমি এনেদৰে লিখিব পাৰোঁ এতিয়া সংহতিৰ মিলনৰ যিদৰে কিছুমান ধৰ্ম আমি পাইছিলোঁ সংহতিৰ ছেদনৰ ক্ষেত্ৰতো কিছুমান ধৰ্ম আছে এতিয়া আমি সেই ধৰ্মবোৰ উদাহৰণৰ সহায়ত প্ৰমাণ মানে সত্যাপন কৰি চাম যে আমি ধৰা হ'ল দুটা সংহতি লওঁ ধৰা হ'ল a equal to 1 2 3 4 আৰু b equal to 2 3 4 5 এই দুটা সংহতি আমি লৈছোঁ এতিয়া a ইণ্টাৰছেকশ্যন b উলিয়াওঁ a ইণ্টাৰছেকশ্যন b কি থাকিব a আৰু b ৰ উমৈহতীয়া মৌল অৰ্থাৎ দুয়োটাতে থকা মৌল এতিয়া চোৱা এৰ 1 মৌলটো বিত নাই গতিকে আমি নিলিখোঁ 2 মৌলটো এটো আছে বিটো আছে লিখিলোঁ 3 মৌলটো এত আছে বিটো আছে লিখিলোঁ 4 মৌলটো এটো আছে বিটো আছে লিখিলোঁ 5 মৌলটো বিত আছে এত নাই গতিকে আমি নিলিখোঁ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু আমি পালোঁ 2 3 4 এতিয়া বি ইণ্টাৰছেকশ্যন এ উলিয়াওঁ বি ইণ্টাৰছেকশ্যন এ উলিয়ালে কি কৰিম একে কথা বি আৰু এৰ উমৈহতীয়া মৌল বিৰ 2 মৌলটো এত আছে লিখিলোঁ 3 মৌলটো ইয়াত আছে এত লিখিলোঁ 4 মৌলটো বিত আছে এতো আছে লিখিলোঁ 5 টো বিত আছে এত নাই আৰু 1 টো এত আছে বিত নাই গতিকে আমি নিলিখোঁ ইয়াৰ পৰা আমি কি দেখিলোঁ এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু বি ইণ্টাৰছেকশ্যন এ এইটো সংহতিৰ ছেদনৰ এটা ধৰ্ম তাৰপিছত ইয়াৰ পৰা তোমালোকে চোৱাচোন যে এ ইণ্টাৰছেকশ্যন বি এইটো ছেট আৰু এ সংহতিটো 1 2 3 4 মানে এ ইণ্টাৰছেকশ্যন বিত মৌল আছে 2 3 4 এত মৌল আছে 1 2 3 4 মানে এ ইণ্টাৰছেকশ্যন বিৰ মৌলবোৰ থকাৰ উপৰিও এত কি আছে 1 মৌলটো বেছিকৈ আছে এতিয়া
সেয়েহে A intersection B is a subset of A. A intersection B এর উপসংহতি হ'ব কাৰণ উপসংহতিৰ সংজ্ঞা লিখতে আমি কৈছিলোঁ যে যদি এটা সংহতি এৰ আটাইবোৰ মৌল আন এটা সংহতি বিত থাকে তেতিয়াহ'লে এক বিৰ উপসংহতি বুলি কোৱা হয় গতিকে ইয়াত A intersection বিৰ আটাইবোৰ মৌল এত আছে ওৱান বেছিকৈ আছে বেছিকৈ নাথাকিলেও আটাইবোৰ মৌল যিহেতু আছে গতিকে A intersection B is a subset of A একেদৰে A intersection B is a subset of B হ'ব কাৰণ A intersection B 2 3 4 গোটেইকেইটা মৌল বিত আছে গতিকে এইটো 2 নম্বৰ ধৰ্ম তাৰপিছত 3 নম্বৰটো হ'ব ধৰা A intersection 5 এৰ মৌলবোৰ লিখিলোঁ 1 2 3 4 ইণ্টাৰছেকশ্যন 5 মানে ৰিক্ত সংহতিটো কেনেকৈ ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত একো মৌল নিলিখাকেও লিখে এতিয়া আমি দেখিছোঁ যে এইটোত কোনো মৌলই নাই অৰ্থাৎ 5টোত মৌলই নাই আৰু আমি ইণ্টাৰছেকশ্যন উলিয়াবলৈ কি হ'ব লাগে আমি কি কৰিব লাগে উমৈহতীয়া মৌল দুয়োটাৰে থকা মৌলবোৰ ল'ব লাগে গতিকে ইয়াত যেহেতু মৌলই নাই গতিকে আমি মৌল ইয়াত লিখিব নোৱাৰোঁ এইটো খালী হৈ থাকিব খালী হৈ থাকিলে এইটোৱে কি বুজায় 5 বুজায় ৰিক্ত সংহতি বুজাব তাৰমানে যিকোনো এটা অৰিক্ত সংহতি এ আমি লৈছিলোঁ এত মৌল 1 2 3 4 আছিল অৰিক্ত সংহতি আৰু তাৰ লগত ৰিক্ত সংহতি 5 ইণ্টাৰছেকশ্যন ল'লোঁ আমি 5 পালোঁ একেদৰে আমি যদি এইটো এনেকৈ নিলিখি 5 ইণ্টাৰছেকশ্যন এ লিখোঁ তেতিয়াও 5 হ'ব অৰ্থাৎ যিকোনো সংহতি এৰ লগত ৰিক্ত সংহতিৰ ছেদন সংহতিটো সদায় ৰিক্ত সংহতিয়ে হয় এইটো হ'ল 3 নম্বৰ চৰ্ত 3 নম্বৰ ধৰ্ম তাৰপিছত 4 নম্বৰ ধৰ্মটো আছে A intersection A equal to A intersection A আমি এটা সংহতি A ধৰিছিলোঁ গতিকে A intersection A 1 2 3 4 intersection এইটো A মানেওতো একেটা A হ'ব একেটা সংহতিয়ে হয় গতিকে ইয়াত কি হ'ব দুয়োটাৰে উমৈহতীয়া মৌলকেইটা 1 2 3 4 হ'ব গতিকে এইটো মানে এই সংহতি অৰ্থাৎ কোনো এটা সংহতিৰ নিজৰ লগত ছেদন সংহতিটো সদায় কি হয় সেই সংহতিটো নিজেই হয় তাৰপিছত 5 নম্বৰ ধৰ্মটো আছে যদি A is a subset of B তেন্তে A intersection B is equal to A হ'ব যদি A সংহতিটো B ৰ সাবসেট হয় তেতিয়াহ'লে মই ইয়াত ধৰা এইটো মচি দিলোঁ এই আমাক কি দিয়া আছে যদি A is a subset of B A B ৰ উপসংহতি চাবা ইয়াত A 2 3 4 মৌল আছে B 2 3 4 থকাৰ উপৰিও 5 মৌলটো আছে গতিকে A is a subset of B ইয়াত হয় A is a subset of B হ'ল এই উদাহৰণটোত কাৰণ এৰ আটাইবোৰ মৌল বিত আছে এতিয়া আমি A intersection B লম এত আছে 2 3 4 মৌল বিত আছে 2 3 4 5 মৌল এতিয়া ইণ্টাৰছেকশ্যন উমৈহতীয়া মৌল 2 দুইটাতে আছে 3 দুইটাতে আছে 4 দুইটাতে আছে 5 টো এইটোত আছে এইটোত নাই গতিকে আমি নিলিখো এতিয়া চোৱা 2 3 4 এইটো এই সংহতিটো হয়
গতিকে A হল তাৰ মানে আমি কি পালো A is a subset of B আছিল আমাৰ তাৰ পিছত আমি পালো A intersection B is equal to A তাৰ মানে এই ধৰ্মটো আমি সত্যাপন কৰিলো তাৰ পিছত যিকোনো এটা সাৰ্বিক সংহতিৰ লগত আমি এই মাত্ৰ কৰা ধৰ্মটো কি আছিল যদি A is a subset of B তেন্তে কি হ'ব A intersection B is equal to A হ'ব এইটো আমি সত্যাপন কৰিলো এতিয়া 6 নম্বৰ ধৰ্মটো আছে A intersection U is equal to U sorry A intersection U is equal to A U সাৰ্বিক সংহতি ইউ সাৰ্বিক সংহতি তোমালোকে জানা যে কি হয় যি সংহতি নলোৱা কিয় সেই সংহতিৰ সাৰ্বিক সংহতিবোৰ সদায় কি হয় আমি ধৰা A এটা সংহতি লৈছো A সংহতিটোৰ সাৰ্বিক সংহতিটো যদি ইউ হয় তেতিয়া হলে A is a subset of ইউ হয় সাৰ্বিক সংহতিৰ A টো সাবসেট হয় গতিকে A টো যদি ইউৰ সাবসেট হয় তেতিয়া হলে এই ধৰ্মটো মতে কি হ'ব A intersection ইউ is equal to A হ'ব এইটোৰ লগত মিলাই চোৱা তোমালোকে জানা সাৰ্বিক সংহতিৰ ডেফিনেশ্যনত মই দেখুৱাই দিছিলো যে যি সংহতি ধৰা A B সংহতি আমাক দিয়া আছে সেই A B সংহতি দুটাৰ সাৰ্বিক সংহতি যদি ইউ হয় তেতিয়া হলে A ইউৰ সাবসেট হ'ব আৰু B ও ইউৰ সাবসেট হ'ব গতিকে ইয়াত A ৰ সাৰ্বিক সংহতি ইউ দিয়া আছে গতিকে A is a subset of ইউ তাৰ মানে এই ধৰ্মটো আমাৰ হয় A is a subset of ইউ ইখিনি মানিলে মাত্ৰ B ৰ ঠাইত ইউ আছে গতিকে A intersection B B ৰ ঠাইত মই কৈছো ইউ আছে A intersection B equal to A হ'ব 5 নম্বৰ ধৰ্ম মতে তাৰ পিছত 6 নম্বৰ এইটো আছিলে 7 নম্বৰ ধৰ্মটো 7 নম্বৰ ধৰ্মটো যদি X belongs to A intersection B তেন্তে X belongs to A আৰু X belongs to B তাৰ মানে কি হয় যদি X belongs to A intersection B মানে X মূলটো A আৰু B দুইটাতেই যদি থাকে A আৰু B ৰ ছেদন সংহতিটোত যদি থাকে তেতিয়া হলে X টো A তো থাকিব লাগিব B তো থাকিব লাগিব এতিয়া আমি এই উদাহৰণটোকে লৈছো লৈ A intersection B উলিয়ালে কি পাম 2 মৌলটো A B দুইটাতে আছে 3 টো আছে 4 টো আছে 5 টো অকল B ত আছে নাই গতিকে ইন্টাৰসেকশনত নাথাকে এতিয়া আমাক কৈছিল X belongs to A intersection B আমি ইয়াৰ এই তিনটা মৌলৰ যিকোনো এটা লওঁ 2 belongs to A intersection B ললো 2 to A intersection B আছে আমি ইয়াৰ পৰা কি পালো চাবা 2 A তো আছে B তো আছে মানে 2 belongs to A আৰু 2 belongs to B 2 A তো আছে B তো আছে একেদৰে 4 মৌলটো মই যদি লওঁ 4 belongs to A intersection B implies কি হ'ব চোৱা তোমালোকে 4 A intersection B ত আছিল এতিয়া 4 A তো আছে 4 B তো আছে 4 belongs to A আৰু 4 belongs to B তাৰ মানে যদি এটা সংহতি A intersection B ত এটা মৌল X থাকে তেন্তে সেই মৌলটো
এটো থাকিব লাগিব আৰু বিটো থাকিব লাগিব তাৰ পিছত 8 নম্বৰ ধৰ্মটো আছে এইটো শেষ ধৰ্ম ছেদনৰ 8 নম্বৰ ধৰ্মটো আছে যদি x does not belongs to A intersection B তেন্তে x does not belongs to A বা x does not belongs to B তাৰ মানে এটা মৌল যদি A intersection B নাথাকে তেতিয়া হলে দুয়োটাত নাথাকিলেতো A intersection B নাথাকে সেইটো সত্য হ'বই কাৰণ A intersection B ৰ ডেফিনেশ্যনটোৱে আছিল উমৈহতীয়া মৌলৰে গঠিত সংহতি গতিকে যদি এটাটো নাথাকে তেতিয়া হলেতো নথকাটো A intersection B নাথাকে কিন্তু যদি A intersection B এটা মৌল নাথাকে তেতিয়া হলে কি হ'ব সেইটো A বা B এটা অন্তত নাথাকে এতিয়া দুইটাত নাথাকিলে A intersection B নাথাকেই আমি এতিয়া কি কৰো A intersection B টো উলিয়াই লওঁ এই উদাহৰণটোতে 2 A intersection B টো আছিল 2 3 4 এতিয়া ইয়াৰে এটা মৌল নথকা মৌল এটা মই লম যেনে 5 মৌলটো 5 does not belongs to A intersection B 5 মৌলটো A intersection B নাই মানে x ৰ ঠাইত মই 5 লিখিছো এতিয়া চোৱাচোন তোমালোকে implies 5 does not belongs to A into 5 belongs to B তাৰ মানে কি হৈছে যে 5 মৌলটো ইন্টারসেকশন সংহতিটোত নাই আৰু A সংহতাৰ আমি কি পালো এইটো বা আছে নহয় এটাত নাথাকিলেই ইন্টারসেকশনত নাথাকে গতিকে আমি দেখিছো যে 5 মৌলটো A সংহতিটোত নাই কিন্তু B সংহতিটোত আছে তাৰ মানে যদি এটা মৌল দুটা সংহতিৰ ছেদন সংহতিটোত নাথাকে তেতিয়া হলে কি হ'ব অন্তত হিহত দুটাৰ এটাত নাথাকিব এতিয়া আজি তোমালোকক মই সংহতিৰ এই ধৰ্মবোৰ বুজাই দিলো তোমালোকে PDF ফাইলটোৰ পৰা কথাখিনি ভালকৈ আগতে লিখি লবা তাৰ পিছত ভিডিওটো চাই পেলাই কথাখিনি বুজি লবা ধন্যবাদ